এতিয়া দীপাংকৰ শইকীয়া প্ৰভুজনা সংযোগ হৈ আছে। আমি প্ৰভুজনা সংযোগ কৰিব কাৰণে কৃষ্ণ 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 মাধৱ মাধৱ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহি উপম তোহাৰি চৰণকো ৰেণু শতকোটি বাৰেক পৰম প্ৰণাম বাৰেক পৰম প্ৰণাম। পৰম কৃপালু গুৰু শংকৰ গুৰুজনাৰ মাধৱ গুৰুজনাৰ চৰণত স্থিত হৈ ভগৱন্তৰ চৰণলৈ আমি সেৱা ভাগি আগবঢ়াইছো। এই অনুষ্ঠানৰ জন্মদাতা তথা সকলোৱে আদৰ পিতৃস্বৰূপ পুণ্যশ্লোক দেউতালৈ পোৱাৰ ভক্তি ভৰা আমি সেৱা ভাগি আমি আগবঢ়াইছো। অনুষ্ঠানটিত উপস্থিত হৈ থকা আমাৰ অতিকৈ শ্ৰদ্ধাৰ সমল ব্যক্তি বয়োজ্যেষ্ঠ বা বসন্ত ডেকা বাপজনৰ চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়াইছো। অনুষ্ঠানটিৰ স্থায়ী পৰিচালক ৰূপে থকা শ্ৰদ্ধাৰ হাতীমূৰীয়া বাপজনৰ চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়াইছো। আজি অনুষ্ঠানটো পৰিচালনা কৰি লৈ যোৱা ভক্তি মাতৃ অঞ্জলি দত্তৰ চৰণলৈ ভক্তি ভৰা সেৱা ভাগি আগবঢ়াইছো। আৰু ইমান সুন্দৰকৈ আজি অনুষ্ঠানটিত শ্ৰৱণ কৰাই আমাক কীৰ্তন কৰি অতি সুন্দৰভাৱে আমি শ্ৰৱণ হৈছে। আৰু আমি সেইখিনি শ্ৰৱণৰ মহাত্মা যি আইগৰাকীয়ে বৰ সুন্দৰকৈ লক্ষ্মীবাই বৰা আইগৰাকীয়ে বৰ সুন্দৰকৈ গোটেই পদবিলাক ভাঙি ভাঙি কৈছে। গতিকে আমি কি সংযোগ কৰিম, আমি যিখিনি জানো সেইখিনিকে কিছু কবলৈহে প্ৰয়াস কৰিম। তেখেতৰ চৰণলৈ সেৱা ভাগি আগবঢ়াইছো। আৰু আজি উপস্থিত থকা সমূহ আই বাপ বান্ধৱৰ চৰণলৈ আমাৰ ভক্তি কৰা সেৱা ভাগি আগবঢ়াইছো। হয়, আজি প্ৰথমতে আমি দেখা পাইছো মায়াই ধৰিছা যিটো মনুষ্য ৰূপক হেনয়ক কৃষ্ণৰ কহিয়ক চৰিত্ৰক। এতিয়া কৃষ্ণৰ মানৱ ৰূপ বাস্তৱিক অৰ্থত সাধাৰণ মানৱ দেহ নহয়, তেওঁ স্বয়ং পৰম ব্ৰহ্ম। গতিকে তেওঁ মায়াৰ অধীন নহয়। মায়াই ধৰিছা মানে অবিদ্যা মায়াত ভগৱন্ত আবদ্ধ হোৱা নহয়। ঈশ্বৰ মায়াৰ বশৱৰ্তী নহয়, তেওঁ মায়াৰ অধীন নহয়। মায়া তেওঁৰ অধীন, কিন্তু মায়া কৰে। কিয় কৰে? এই দিব্যলীলা প্ৰকাশ কৰিবৰ কাৰণে। আমি আকৌ গীতাৰ ৪ৰ্থ অধ্যায়ৰ ৬ষ্ঠ নম্বৰ শ্লোকত পাইছো যে মই জন্মৰহিত অবিনশ্বৰ আৰু সৰ্বভূতৰ ঈশ্বৰ হৈও নিজ প্ৰকৃতিত অধিষ্ঠিত হৈ আত্মা মায়াৰে অভিভূত হওঁ। ভগৱন্তে আত্মা মায়াৰে অভিভূত কি কাৰণে হয়? যে তেওঁ দিব্যলীলা প্ৰকাশ কৰিবৰ কাৰণে। আৰু সেই দিব্যলীলা হৈছে সেইখিনি দিব্যলীলা আমি শ্ৰৱণ কৰো, লীলাখিনি তেওঁ গুণানুকীৰ্তন কৰো, কৰি কৰি আমি পৰম পদ প্ৰাপ্তিলৈ যাওঁ। গতিকে ইয়াতে সেইটোৱে কৈছে যে ইয়াত কৃষ্ণৰ সেই দিব্যলীলা প্ৰকাশ কৰা হব। আৰু আইগৰাকী ধুনীয়াকে বহিমুখী অন্তৰ্মুখী কথা কৈছে। হয় যে বহিমুখী লোকসকলে ঈশ্বৰ দেখা নাপায়, অন্তৰ্মুখী লোকসকলে দেখা পায়। অন্তৰ্যামী ঈশ্বৰ যে তেওঁ হৃদয়ত আছে দেখা পায়। আৰু ইয়াৰ পাছতে আজি আমাক দেখা পাইছো প্ৰথম স্কন্ধৰ ২য় অধ্যায়ত যিখিনি কথা কোৱা হৈছে যে ভগৱন্তৰ যিসকলে ভগৱন্তৰ সেৱকী, ভগৱন্তক আটো পাঞ্চ কৰি আইগৰাকী কৈছে যেতিয়া ঈশ্বৰক চিন্তা কৰে বা ঈশ্বৰৰ লীলাসমূহ গুণানুকীৰ্তন কৰি থাকে, তেওঁৰ সকলো কামাদি বাসনা তাৰ হৰা নিৰন্তৰ। গতিকে তেওঁৰ যি কামনা বাসনা ইন্দ্ৰিয় সুখত আবদ্ধ হবলৈ যিবিলাক প্ৰয়োজন হয় সেই সকলোবিলাক নাইকিয়া হৈ যায়। তাত আহি ভগৱন্তই স্থিতি লয়। অৰ্থাৎ ভগৱন্তই যেতিয়া হৃদয়ত স্থিতি লব তেতিয়া আৰু সেই কামনা বাসনা নাথাকেই। ৰজ তম বৃত্তি কাম লোভ আদি জয় পুণ্যবাৰ উদ্ভুৱ নুহিকে চিত্তত। এইবিলাক আৰু পুনৰ পুনৰ ইয়াত আহি পেলাই জন্ম নহয়। গতিকে সেইকাৰণে আমি ঈশ্বৰক একান্তভাৱে ভাবিব লাগে। কিয় ভাবিব লাগে? আৰু আমি কিয় শ্ৰৱণ কৰিব লাগিব? সাধু সংগৰ লগত থাকি শ্ৰৱণ কৰাৰ লগে লগে আমাৰ চিত্ত শুদ্ধ হৈ যাব। মই শুদ্ধ সত্য স্থিতি অতি অনুপম সমস্তত হন্তে ময়না হয় বসম। ইমান সুন্দৰকৈ কৈছে। আকৌ কৈছে এতেকে সবাতো মুক্ত হৈল যিটো জন হোৱন্ত ঈশ্বৰ আহি সাক্ষাৎ প্ৰসন্ন। এতেকে সবাতো মুক্ত হৈল যিটো জন, এতেকে মানে যেতিয়া শুদ্ধ সত্তাত প্ৰতিষ্ঠিত হবই তেতিয়া আমাৰ মুক্ত হৈল সেইটো জন। মুক্ত ক'ৰ পৰা হব? অহংকাৰৰ পৰা মুক্ত, কাম ক্ৰোধ লোভ মোহৰ পৰা মুক্ত হৈ যাব, জন্ম মৃত্যু বন্ধনৰ পৰা মুক্ত হৈ যাব।
ভগৱন্ত ঈশ্বৰ আহি সাক্ষাৎ প্ৰসন্ন। এইটোৱে কোৱা নাই যে ঈশ্বৰ একেবাৰে আহি পেলাই স্বস্বত পৰি আহি পেলাই আহি দেখা দিব। সাক্ষাৎ প্ৰসন্ন অৰ্থাৎ অন্তৰ্যামী ৰূপে ভক্তৰ হৃদয়ত স্বয়ং প্ৰকাশিত হয় আৰু সেই ফলত তেওঁলোকে ভগৱন্তক দেখিবলৈ পায়। অৰ্থাৎ প্ৰত্যক্ষভাৱে ভগৱানক দেখাৰ যি অনুভৱ, সেই অনুভৱ হয়। এতিয়া এই কথাষাৰ আমাক এটা কথাই কৈছে, যিসকলে একনিষ্ঠভাৱে ভজে তেওঁলোকক ভগৱানে নিজেই সেই জ্ঞান দিয়ে যাৰ দ্বাৰা তেওঁক লাভ কৰিব পাৰে আৰু নিজৰ কৃপাৰে তেওঁলোকৰ অজ্ঞান নাশ কৰে। এই কথাখিনিকে গুৰুজনে বৰ সুন্দৰকৈ কৈছে। ভগৱন্ত ঈশ্বৰ আহি সাক্ষাৎ প্ৰসন্ন অৰ্থাৎ ভকতিয়ে যেতিয়া পৰিপক্কতা হব, ভগৱানে ঈশ্বৰ আহি ভক্তৰ ওপৰত কৃপা কৰিব, অৰ্থাৎ হৃদয়ত প্ৰকাশিত হব আৰু ভকতক নিজৰ শুদ্ধ দিয়ে। অৰ্থাৎ শুদ্ধ ভক্তিৰ ফলত জীৱ সকলো বন্ধনৰ পৰা মুক্ত হয়, মন সম্পূৰ্ণ শান্ত আৰু শুদ্ধ হয় আৰু ভগৱন্তই ভকতৰ ওপৰত বিশেষ কৃপা কৰি অন্তৰত প্ৰকাশিত হয়। অৰ্থাৎ এই চূড়ান্ত সিদ্ধান্ত হল যে আমি ঈশ্বৰক যদি ভাবো, ঈশ্বৰৰ কথা যদি শ্ৰৱণ কৰো, আত্মা ঈশ্বৰত মাত্ৰ দৃষ্টি হৈ তাৰ কৃষ্ণ কথা শ্ৰৱণৰ মহিমা পাৰ। আৰু কেতিয়া হব? ঈশ্বৰৰ প্ৰতি যেতিয়া আমি কৰ্মৰ বাসনা মানে হবে ক্ষয়। যেতিয়া আমি ঈশ্বৰক ল'ম তেতিয়া আমাৰ কৰ্মৰ বাসনা, এতিয়া কৰ্মৰ বাসনা বুলি ক'লে কি হব? আমি যি কৰ্মৰ যোগেদি কৰ্মমাৰ্গী লোকে, জ্ঞান মাৰ্গী লোকে যি বিচাৰে, বাসনা যি কৰে, এইটো মোক লাগে, সেইটো মোক নালাগে, এইটোহে কৰিব লাগে, সেই যি কৰ্মৰ বাসনা, সেই বাসনাবিলাক লাহে লাহে নাইকিয়া হৈ যাব যেতিয়া আমি ভগৱন্তৰ গুণানুকীৰ্তন লীলা, তেওঁ মায়াৰ ৰূপে দিব্য লীলা ধৰি যি প্ৰকাশ কৰিছে সেইখিনি যেতিয়া আমি দেখিবলৈ পাম শ্ৰৱণৰ যোগেদি। আৰু তেতিয়াই আমাৰ অন্তৰ্দৃষ্টি হব, আমাৰ দৃষ্টি অন্তৰ্মুখী হব। অন্তৰ্মুখী মানে ঈশ্বৰ যে আমাৰ সবাৰ হিয়াত আছে, নিজৰ হিয়াত আছে, সকলোৰ হিয়াত ঈশ্বৰ সোমাই আছে, এই কথাখিনি আমাৰ উপলব্ধ হব। এতিয়া এইখিনি কথাকেই কৈছে। মুঠতে কথা আছে আমি নাম লব লাগিব। নামৰ বাহিৰে অন্য গত্যন্তৰ একো নাই। যিমানেই যি নকওঁ আমি নাম 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 লৈ থাকিম আৰু নাম লৈ থাকিলে আমাক ভগৱানে সকলো কৃপা কৰিব। জানি অজানি আমি নামৰ বাহিৰে অন্য গত্যন্তৰ নাই। গতিকে এইখিনি কথাকে আমাৰ অনুভৱ হল। আমি এইখিনি কথাকে যি জানো তাকে অকণ কবলৈ প্ৰয়াস কৰিছো। আইগৰাকীয়ে বৰ সুন্দৰকে কৈছে, গতিকে আমাৰ অনুভৱখিনিহে আজি প্ৰকাশ কৰিলো। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ এইখিনি প্ৰকাশ কৰোঁতে যি ভুল ত্ৰুটি হৈছে আৰু সি যি অপৰাধ কৰিছে সেই অপৰাধখিনি মাৰ্জনা বিচাৰিলে। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ 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 অলপ ঈশ্বৰ ৰামকৃষ্ণ নাম কোমলতো সুকোমল। ৰামকৃষ্ণ নাম সবাৰো পূজিত, মংগলৰো সুমংগল। এনেহেন পৰম মংগল নাম প্ৰভু ভগৱন্ত ৰামকৃষ্ণ নাম সদায় আমাক শ্ৰৱণ কৰাই থাকে। সেই প্ৰভু ভগৱন্তই প্ৰভুজনক সুস্বাস্থ্য ৰাখক, সেয়ে আমি ভগৱানৰ চৰণ প্ৰাৰ্থনা কৰিছো। কৃষ্ণ হৰি অ ৰাম কৃষ্ণ প্ৰভু আপুনি কৃষ্ণ 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 আমিও সদায় আকৰ্ষণত সেৱা জনাইছো। কৃষ্ণ 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 কৃষ্ণ।